আজি মোৰ আবেদন হৈ গল, 1 মাহ হৈ গল, 2 মাহ হৈ গল, 4 মাহ হৈ গল, মোৰ কামটো হোৱা নাই, মই ক'ত যাম? আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে। কোনোবা ডিসি অফিসত সেক্ৰেটাৰিয়েটত গলে ভাল ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ। খুৰা কিয় কাৰ্যালয়ত আহিছিলে? বোলে মই এখন কাগজ বিচাৰি আহিছিলো, হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে। ডিচিজন ভিতৰত আছে, ৰুমত বহি। তেওঁ হল ৰাইজৰ সেৱক, সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত, আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে। ডাইলেমা অফ পাব্লিক সাৰ্ভিস, যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো, মোৰ পৰিয়াল চলাই আছো, মই ৰুমৰ ভিতৰত বহি আছো, আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে। আৰু কিয় থিয় হৈ আছে? বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে, তেওঁ থিয় হৈ থাকিব। মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে, তেওঁ থিয় হৈ থাকিব। কিন্তু মই কিয় থিয় হৈ আছো? যে মোৰ পেঞ্চনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই, 6 মাহ ধৰি হোৱা নাই, যিটো মোৰ প্ৰাপ্য। মই যদি চাকৰি কৰিছিলো, চৰকাৰে মোক পেঞ্চন দিয়াটো মোৰ অধিকাৰ, সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই। ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো, ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয়। মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছো, মোক যিমান দিন ৰখাই থয়। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলো, এতিয়া পেঞ্চনটো মোৰ অধিকাৰ, অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম? এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন, অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল। কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল, আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল। কোনোবাই RTI বিচাৰিলে অফিচাৰজনে লিখি থৈ দিয়ে, আজি 1 তাৰিখ হল, 30 তাৰিখৰ ভিতৰত দিমেই। গতিকে 30ত দিয়ে। যদি দিয়ে কমিশনৰ ওচৰত কোনো যাবই নালাগে। অসমত আমি যিমান কেইটা এনেকুৱা একাউণ্টেবিলিটি কমিশন কৰিছো, whether right to information commission, police accountability commission, everybody has worked beyond our expectation. আজি অসম পুলিচৰ প্ৰত্যেকজন অফিচাৰে পুলিচ একাউণ্টেবিলিটি কমিশনক ভয় কৰে, এভৰিবডি। কাৰণ তেওঁলোকে অৰ্ডাৰ কৰি দিয়ে যে ড্ৰ ডিপি, আৰু ডিপি ড্ৰ কৰিলে প্ৰমোশন বন্ধ হৈ গল। So it has created a long-term impact on the police force. RTI has created a long-term impact on the information sharing with the people. And RTPS, if we act properly, it can change the entire governance system, and Assam can proudly acclaim the leadership role in good governance. All depends. Aji moi ei 3 jon byaktike gamusa pinhaisu, phul disu, not to appreciate them. মোৰ এইটো স্বভাৱে নাই যে তেওঁলোকক কিবা সন্মানিত কৰিব লাগে। মই এই কাৰণে সন্মানিত কৰিছো, so that they feel the accountability we have bestowed upon them. যে আজি অসমৰ ৰাইজে 3 জন ব্যক্তিৰ ওচৰত এটা অধিকাৰ দিছে, আৰু that power, that responsibility has to be discharged. Personal glory কাৰণে পৃথিৱীত একো কাম নহয়. The glory should come to the society. Glory should come to the state. Glory should not come to me personally. Amar bahut byakti ase, moi dekho je retirement pisot they become so wiser. But heijon manuhe jodi sarkar thakote iman kam korile ten retirement pisot teo application loi koto ahiboi na lage. I met a PHC commissioner who after retirement has come for water connection for his house. যে মোৰ ঘৰত পানী দিম, পানী মোৰ চুবুৰীত পানী পোৱা নাই বুলি মোৰ ওচৰত কাগজ লৈ আহিছে। তেতিয়া মই তেওঁক কৈছো যে আপুনি এইটো PHC কমিশনাৰ আছিল, why you have not done that during your tenure? অৰ্থাৎ it is nothing for personal glory. A system can change the entire outlook. আৰু আমাৰ এইটো কথা নাই যে এইটো কৰোতে কোনোবাই ভয় খাইছে, এই ফাইলটো
অফিচাৰসকলে আগবঢ়াই দিছে, আইনখনো অফিচাৰসকলে ড্ৰাফ্ট কৰিছে। That means they are now ready to take the challenge. এটোতো মই বনোৱা ফাইল নহয়, মইতো নোট লিখা নাই, মইতো আইডিয়া জানা নাই। All these ideas has come through our officers only. That means they are mentally ready. Assembly debate hoise, every people are aware that yes, এনেকুৱা এখন আমি কাম কৰিব গৈ আছো আৰু এই আইনখন মই ভাবো যে গুড গভৰ্নেন্সৰ এটা মাইলৰ খুঁটি হ'ব পাৰে আমি যদি খুব ভাল কৰি এই আইনখন আমি প্ৰণয়ন কৰিব পাৰো। We have to instill a feelings যে যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10,000 টকা গ'ল, মোৰ পকেটৰ পৰা 200 টকা গ'ল, মোৰ পকেটৰ পৰা 500 টকা গ'ল আৰু এজন অফিচাৰক যদি এক মাহত 20টা ফাইন হৈ যায় তেওঁতো ঘৰত একোৱে লৈ যাব নোৱাৰিব। গতিকে তেতিয়া তেওঁ নিজে নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব আৰু একচুৱেলি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেণ্ট এটা কাম হয়, এইটো কোনো বেয়া কাম নহয়। ৰাইজৰ কাম কৰি মনটো ইমানে ভাল লাগে, ৰাতি সুন্দৰ কৰি টোপনি আহে, মন ভাল লাগে, খুবেই ভাল কাম। এইটো নিগেটিভ সেন্সত ল'বই নালাগে যে এজন বিধৱাক আমি তেওঁৰ স্বামী মৰা চাৰ্টিফিকেটখন 7 দিনতে তুলি দিলো, মানুহগৰাকীয়ে হিয়া উবৰি আশীৰ্বাদ দিলে, তাতকৈ ছেটিছফেকশ্যন মানুহৰ জীৱনত কি থাকিব পাৰে? পৰ্টেলত আবেদন কৰিছে, পৰ্টেলতে কাম হৈ গৈছে। আৰু এনেকুৱাও নহয়, কোনোবাই এইটো এটা ভুল ইম্প্ৰেশ্যনো ল'ব নালাগে যে মানুহে কাম নকৰে। আজি আপোনালোকে চাওক, মই অলপ আগতে কৈছো যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশ্যন আহিছে আৰু 1,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে। এইটো নহয় যে মানুহে কাম নকৰে, 90% এমপ্লয়ীয়ে টাইমত কাম কৰে। এজন বা দুজনৰ কাৰণে কিছু আমাৰ চৰকাৰী কৰ্মচাৰী বদনাম হয়, আদাৰৱাইজ এইটো হ'ল কম্পিউটাৰৰ ডেটা। মানুহে মই অফিচাৰৰ পৰা কিবা ল'লে এইটো মোক মিছা কথা, কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে, কিন্তু সেৱা শত্ৰু পৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে, 1,40,00,000 কাম হৈ গৈছে, নিষ্পত্তি হৈছে।